যোৱা দেওবাৰে টেপেচিয়াৰ ওচৰত থকা টেঘেৰীয়া ৱাটাৰফলছলৈ অংকিতা, ফাৰহা, কোকো কেণ্ডি, মিষ্টি, নিমকিক লৈ ওলাই গৈছিলোঁ। মোৰ এই বিশেষ ভিডিঅ'টো চেফ ফাৰহা নাজক লৈ। এই বিশেষ দিনটোত ফাৰহাই আমাৰ কাৰণে আয়োজন কৰিছিল। ৱাটাৰফলছৰ তলত বহি ফাৰহাই আমাৰ কাৰণে বহুত জুতি লগা খাদ্য ৰান্ধিছিল। ফাৰহাক আমি ৰজি বুলি মাতোঁ। 12 বছৰ আগতে ৰজি আৰু অংকিতা মোৰ ঘৰলৈ পেইং গেষ্ট হৈ আহিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ সুখ দুখৰ লগৰী হৈ আছে ৰজি আৰু অংকিতা। টেঘেৰীয়া ৱাটাৰফলছটো বৰ ধুনীয়া, পৰিৱেশটো বৰ শান্তিপূৰ্ণ। গেটত চকীদাৰ এজনো বহি থাকে। পিকনিকৰ সময় হোৱা নাই কাৰণে আমি শান্তিৰে অকলে জুৰিটোৰ কাষলৈকে গৈ তাতে ৰন্ধা-বঢ়া কৰিছিলোঁ। ৰজিয়ে কেম্পিং গেছটো লৈ আহিছিল। আমাৰ অকলে বস্তুবোৰ দাঙি ওপৰলৈ লৈ যোৱাত কিছু অসুবিধা হৈছিল যদিও গাড়ী চালক ভাইটি ললিতে কোকো কেণ্ডিহঁতক বৰ সুন্দৰকৈ মেনেজ কৰাত আমি বেলেগ অসুবিধা পোৱা নাছিলোঁ। জুৰিৰ পানীৰ যি ভাষা শুনি খুব ভাল লাগে। প্ৰকৃতিৰ মাজত থকা সময়কণত প্ৰকৃতিৰ শব্দৰ কাৰণে আমি কথা নপতাকৈ তললৈ আহিহে ফাৰহাৰ লগত মনৰ কথা পাতিছিলোঁ। আমি খাই উঠি তললৈ গৈ পুনৰ কথা পাতিম।
আমাৰ কিমান এদিনটো কিমান এক্সাইটমেণ্ট গৈছে তুমি জানানে ভাল লাগিছে কথা নাজানো তোমাৰ যি নচলে তথাপি মই ভাবোঁ মই ক'লো বস্তু এটা তোমাৰ হেৰিটো আজি আমাৰ লগত এয়া ফৰহা আমি আজি এটা খুব ভাল লগা দিন ফৰহাৰ লগত কটালোঁ ফৰহাই মাষ্টাৰ চেফৰ টপ 20 চিলেকশ্যনত গৈছিলে মুম্বাইৰ 5th এপিছডলৈকে আছিলে আৰু তাইৰ লগত মোৰ এটা পাৰ্চনেল ৰিলেশ্যন আছে তাই আজিৰ পৰা 13 বছৰ হ'বনে 13 বছৰ আগত তাই আৰু অংকিতা মোৰ লগত পেইং গেষ্ট হিচাপে আছিলে আৰু সেইখিনি সময়ত আমাৰ বহৰত বহুত কিবা কিবি হৈ আছিল যিবোৰ মই গম পোৱা নাছিলোঁ কি হৈ আছিলে আমি খানাৰ এক্সপেৰিমেণ্ট কৰিছোঁ আণ্টিৰ ঘৰত তো আণ্টিৰ ঘৰত মানে আমি যেতিয়া আছিলোঁ আজি প্ৰায় 10 বছৰমান হৈ গ'ল ন 10 বছৰমান বেছি হ'ব ন 13 ইয়াৰ্ছমান হ'ল আমি তেতিয়া আণ্টিৰ ঘৰত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মোৰ তাত মেডিকেলৰ কোচিং কৰিব আহিছিলে তেতিয়া আণ্টিৰ ঘৰত আমি থাকোঁতে মানে আমি খানাৰ এক্সপেৰিমেণ্ট কৰি থাকোঁ মানে আণ্টিৰ কিচেন আণ্টি যেতিয়া ঘৰত নাথাকে তো আণ্টিৰ কিচেনত মানে আণ্টিৰ অভেন আছিলে আণ্টিৰ চব দিদি আছে কিচেনৰ ইকুইপমেণ্ট সেইবোৰত আমি খানা চানা মানে মই স্পেচিয়েলি মানে এইবোৰ কৰি থাকোঁ তো অংকিতা মোক অকণমান হেল্পো কৰি দিয়ে আৰু চচ চুৰ কৰে পিঁয়াজ চুৰ কৰে এইবিলাক কাহিনী তেতিয়া হোষ্টেল থাকোঁতে পোৱা নাছিলে হোষ্টেল নহয় তিহঁত মোৰ লগত পেইং গেষ্ট হিচাপে আছিলে আৰু এই চুপচাপ থাকে কিন্তু মেইন যোগালীটো তেখেত হয় বস্তু চুৰ কৰা তাৰপিছত মোৰ মনত আছে তাই মোক 31 তাৰিখে নেকি নিউ ইয়েৰ্ছত তাই ক'লে যে আজি গোটেই দিনটো খানা মই বনাম একদম সাংঘাতিক এটা স্পেচিয়েল ডিছ বনাইছিলে পনীৰ টিক্কি হয়নে মোৰ আজিও মনত আছে ডাঙৰ ডাঙৰ কিউবত কৰিছিলে পনীৰ টিক্কি আৰু ফিৰনি বনাইছিল বিৰাট টেষ্টি আছিল তাৰপিছত তাই যেতিয়া আমাৰ ঘৰলৈ আহে আমি যেনেকৈ নৰ্মেল চিকেন বনাওঁ তাই নবনায় তাইতো অলপ ডিফাৰেঞ্চ মানে কিবা কিবি কৰি থাকে কিন্তু এনেকুৱা নহয় যে বহুত কিবা যোগাৰ লয় মানে মাষ্টাৰ চেফ বুলি যে ধেৰ কিবা যোগাৰ নহয় মানে ইমান পটককৈ বনাই দিয়ে সেইটোৱে মই আচৰিত আৰু যি নহওক তাই পঢ়িছিল এগ্ৰি ইঞ্জিনিয়াৰিং গুচি গ'ল তাই ইমান এটা ধুনীয়া লাইনত যিটো মানে মানুহৰ আটাইতকৈ দৰকাৰী বস্তুটো হৈছে খাদ্য পেটক শান্তি দিব পৰা বস্তুটো তাই কৰি আছে ডাঙৰ কোম্পানী বা ক'ৰবাত কাম বিচাৰি নগ'ল আৰু এখেত হৈছেতো জানেই এখেত মেডিকেলৰ ডক্টৰ এখেত মোৰ লগত থাকি তাই আজি ডিউটি নাই ৰাতি নাইট ডিউটি কৰি বিচাৰি আমাৰ লগত আহিছে আৰু মোৰ এই সতি সন্ততিবোৰ দেখিছেই নহয় যি যোৱাই নাতিনীহঁতক লৈ আজি বহুত ভাল লগা দিন এটা পিকনিক খালোঁ একচুৱেলি আমাৰ প্ৰথমতে যোৱা কথা আছিলে খুব ধুনীয়া ৰাস্তা এটা তাতে বোলে হাতী ওলায় মোৰ অলপ ভয়ো লাগি আছে ধুনীয়া ধুনীয়া ছোৱালীবোৰ লৈ আহিছোঁ ধুনীয়া নহয় জানো ইমান ধুনীয়া ধুনীয়া ছোৱালী হাতীয়েও চকু দিয়ক পাৰিলে আকৌ এই মোৰ এই কচু গুটিকেইটা হাতী দেখিলে দিব খেদা এতিয়া বনৰীয়া হাতীৰ পৰা নিজকে চম্ভালিম নে সিহঁতকে চম্ভালিম লাষ্টত আমাৰ লগত আহিছিলে তেখেতে মই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত তেওঁ ক'লে যে বাইদেউ আপুনি টেপেচিয়া গুচি যাওক ইমান ধুনীয়া টেপেচিয়া আপোনাৰ সোণাপুৰ পাৰ হৈ আৰু বিশেষকৈতো একচুৱেলি পিকনিকৰ টাইম হোৱা নাই সেইকাৰণে ভাল লাগিছে অফ ছিজন মানে ছিজনটো ষ্টাৰ্ট হ'ব হৈছে ন অলপ দিগদাৰী লাগিছে আমাৰ যিটো অলপ অকলে চব মেনেজ কৰিব লগা হৈছে হ'লেও বহুত ভাল লাগিলে দুদিনমানৰ পিছত চাগে পিকনিক আৰম্ভ হ'ব আৰু মই লাষ্ট ভিডিঅ'ৰ এই পাৰ্টটোত এটাই আশা কৰিছোঁ অহা বছৰলৈ যাতে তাই মাষ্টাৰ চেফলৈ আকৌ তাই যায় নাজানো তাই কি উদ্দেশ্য আছে তাইৰ ড্ৰিম তাইতো বহুত সাগৰত ডুবি আছে সপোনৰ সাগৰত সাংঘাতিক তাইৰ সপোনত ডুবি আছে নাজানো তাই কি কৰে যি নহওক তাই যিয়ে নিবিচাৰক মাষ্টাৰ চেফে হওক বা তাই নিজৰ যেনেকৈ তাই বিচাৰে যেন আমি অসমবাসীয়ে যেন মামা জাকিক চবেই চিনি পাওঁ তাইৰ গোটেই হেৰিটোৰ নামেই হৈছে মামা জাকি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা শুনক না আজি মই বহুত দিনৰ পিছত ক'লোঁ আৰু মোৰ আৰ্টপৰ্ণা চেনেলৰ নামটো তাই দিছে আৰ্টপৰ্ণা তাই গীত হয় যেতিয়া মই চেনেলটো খুলিম কি কৰিম তাই মোক মাতে অপু বুলি তাই মোকতো নাম কৰি মাতে ইহঁতি তাই তাৰপিছত মোক ক'লে যে আপোনাৰ চেনেলটোৰ নামটো আপুনি আৰ্টপৰ্ণা দিয়ক এতিয়া তুমি কোৱাচোন তুমি আৰ্টপৰ্ণা কিয় চিলেক্ট কৰিছিলা আপোনাৰ নামটো হয় অপৰ্ণা তো মই ভাবিলোঁ মানে আপুনি ইমান আৰ্টিষ্টিক মানুহ এজনী হয় আপুনি আৰ্ট কৰি ভাল পায় আপুনি খানা বনাই ভাল পায় আপুনি কাপোৰ চাপোৰ এইবোৰৰ ডেক'ৰেশ্যন কৰে আপুনি ফ্লাৱাৰ এৰেঞ্জমেণ্ট কৰে তাৰপিছত মই ভাবিলোঁ মানে অপৰ্ণাত যদি মই আৰ্টটো লগাই দিওঁ আৰ্টপৰ্ণা হৈ যাব তো ভাল লাগিব নামটো আৰু মোক গোটেই জীয়াই ৰখাত কিছুমান বিশেষ ছোৱালী কিছুমানে মোক বহুত ছাপোৰ্ট দি আছে হয়তো ক'লে ইম'চনেল হওঁ ইহঁত দুজনী আছে আৰু বহুত কেইজনী কেতিয়াবা সিহঁতকো উলিয়াম নাম এতিয়া চবৰে লোৱা সম্ভৱ নহয়
আমাৰ কিমান এদিনটো কিমান এক্সাইটমেণ্ট গৈছে তুমি জানানে ভাল লাগিছে কথা মাছৰ কাৰণে নেক্সট মই নাজানো তোমাৰ দিন আছিলে নাই তথাপি মই ভাবোঁ মই কোনো বস্তু এটা তোমাৰ হেৰি আজি মই ফাৰহাৰ ঘৰলৈ আহিছোঁ এয়া ফাৰহাৰ ঘৰ আৰু ইয়াৰ পৰাই মামা জাকিৰ সৰু ব্যৱসায়টো চলি থাকে আৰু ইয়াত গোটেই বিশেষকৈ খোৱাৰ লগত যিবোৰ মানে সৰঞ্জাম ইয়াত সকলো আছে বাকী বস্তুতকৈ ন আহি অকণমান এখন ধুনীয়া ডাইনিং টেবুল অকণমান ইমান মৰম লাগে বহিলে উঠিবৰ মন নাযায় যি নহওক কালি আমি টেপেচিয়ালৈ যেতিয়া গৈছিলোঁ টেপেচিয়াত পানীৰ যিটো ৱাটাৰফলছৰ ইমান সুৰুৰ শব্দ তাত আমি একেবাৰে কথা পাতিব পৰা নাছিলোঁ আৰু ককোহঁতক লৈ গৈছিলোঁ যাৰ কাৰণে আমি বেছি সময় তাত ল'বও পৰা নাছিলোঁ সেইকাৰণে আজি মই ফাৰহাৰ ঘৰলৈ আহিলোঁ ফাৰহাই ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী এৰি পেলাই মানে কিয় মানে এইটো লাইন পচন্দ কৰিলে মই ফাৰহাৰ মুখেদি শুনিব বিচাৰিছোঁ মই সৰুৰ পৰাই মানে মা আৰু আইতাক মই দেখিছোঁ খানা বনোৱা আইতায়ো মানে ট্ৰেডিশ্যনেল কুকিংটো কৰি থাকে মায়েও ইমান মানে মৰমত বহুত ইণ্টাৰেষ্ট দি পেলাই খানা বনায় আমাক সুধি থাকে কি খাবা তোমালোকে তো মই সৰুৰ পৰা ডাঙৰ হৈছোঁ তেনেকৈ তাৰপিছত যেতিয়া মই হোষ্টেলত আছিলোঁ আপোনাৰ তাত তেতিয়া মানে মোৰ এদিন ঘৰৰ খানা বহুত মিছ কৰি আছোঁ ঘৰৰ খানা বহুত মিছ কৰি আছোঁ তেতিয়া মাক ফোন কৰিলোঁ মাক ক'লোঁ যেনেকৈ মই বহুত মিছ কৰি আছোঁ খানাটো আপোনাৰ হাতৰ তো মোক ৰাজমা দালিটো কোৱাচোন মই কেনেকৈ বনাওঁ মায়ে মোক ফোনত মানে পুৰা ইনষ্ট্ৰাকশ্যন দিলে যে তুমি এনেকৈ এনেকৈ বনোৱা আৰু মই সঁচাকৈ মই বনাই খুৱাইছিলে তেতিয়া মই খাইছিলোঁ তো সিদিনা মই বনালোঁ ৰাজমা দালিটো আণ্টিৰ ঘৰতে আপোনাৰ ঘৰতে বনাইছোঁ এইটো আৰু ফাৰ্ষ্ট টাইমে বনাইছোঁ মই কিবা এটা নিজৰ পৰা আৰু খানাটো ইমান বেয়াও হোৱা নাছিলে এইটো ভালেই হৈছে আৰু মোৰ মনত আছে পনীৰ টিক্কাটো তুমি যিটো পনীৰ টিক্কা বনাইছিলা নিউ ইয়াৰ্ছত মোক মানে সুধি আছিলা না আণ্টি আপুনি ঘৰৰ পৰা কেতিয়া ওলাই যাব মই ওলাই যোৱাৰ পিছতে গোটেই ৰাতিৰ কাৰণে তোমাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈছিলে ন আৰু মনত পৰে ন সেইবিলাক কথাবিলাক ময়ো কিয় কি ৰান্ধিছিলোঁ যদিও তাই ঘৰৰ খাদ্যটো মানে যথেষ্ট মিছ কৰে আৰু নাইট চুপাৰত প্ৰায়ে ঘৰৰ পৰা খোৱা আহিছিল আৰু আমি ৰৈ থাকোঁ ৰজিৰ ঘৰৰ পৰা কি দিব কিন্তু ৰজিৰ ঘৰৰ পৰা কিবা আহিলে আমি খোৱাটো ল'মেই ন যি নহওক এতিয়া তুমি তোমাৰ যিটো মাষ্টাৰশ্বিপৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোলৈ মোক কোৱা কিন্তু মই তোমাৰ লগত ময়ে কথা পতা নাই আজিলৈকে তুমি ইমান বিজি আছিলা মই কি পাতি মানে তাইক দিগদাৰ দিবও বেয়া লাগিছিলে আৰু সেইকাৰণে মই আজিলৈকে সোধা নাই তোমাৰ মাষ্টাৰশ্বিপৰ জাৰ্ণিটোৰ বিষয়ে মাষ্টাৰশ্বিপৰ জাৰ্ণিটো মানে মোৰ কাৰণেও মানে অকণমান আনএক্সপেক্টেড আছিলে আৰু মানে মোৰ কাৰণে এটা ব্লেছিঙো আছিলে অগষ্ট মান্থত এনেকৈ ছাডেনলি মোক এটা কল আহিছে মাষ্টাৰশ্বেফৰ পৰা আৰু ফোন কৰি কৈছে সিহঁতি যে আপুনি অডিশ্যন দিব নেকি মাষ্টাৰশ্বেফত আমি আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালোঁ আৰু আমাৰ ভাল লাগিছে আপোনাৰ প্ৰফাইলটো চাই যে আপুনি ইমান ভাল খানা বনায় আপোনাৰ কুকিং টেকনিকটোও ভাল লাগিছে আমাৰ আৰু ডিছবোৰো আমাৰ ভাল লাগিছে আপুনি এটা অডিশ্যন দি চাওক আমাৰ গুৱাহাটীতে অডিশ্যন হৈ আছে তো মই গুৱাহাটী অডিশ্যনলৈ গ'লোঁ মই তাতে 2টা ৰাউণ্ড আছিলে 2টা ৰাউণ্ডত মোৰ 2টা ৰাউণ্ড ক্লিয়াৰ হ'ল গুৱাহাটী অডিশ্যনত তাৰপিছত ইহঁতি মোক কলকাতা অডিশ্যনলৈ মাতিছে কলকাতা অডিশ্যনটো গোটেই ইষ্ট জোনৰ অডিশ্যন আছিলে তো ইষ্ট জোনলৈ আমাৰ ইয়াৰ পৰা কিমান গৈছিলে ইষ্ট জোনলৈ আমাৰ ইয়াৰ পৰা 12জন গৈছিলে চৰি 12জন গৈছিলে ইষ্ট জোনলৈ তো তাতেও আকৌ 2টা ৰাউণ্ড হৈছে তো তাতে চৰি একো নাই তো ইষ্ট জোনত আমাৰ 2টা ৰাউণ্ড হৈছিলে কলকাতা অডিশ্যন তাতেও মোৰ 2টা ৰাউণ্ড ক্লিয়াৰ হৈছে তো ৰিজনেল লেভেলত চৰি তো ইষ্ট জোনত মোৰ 2টা ৰাউণ্ড আছিলে 2টা ৰাউণ্ড ক্লিয়াৰ হ'ল তাৰপিছত ইহঁতি বম্বে অডিশ্যনলৈ মাতিছে যিটো ফাইনেল অডিশ্যন আছিলে ফাইনেল ৰাউণ্ড তাতে আকৌ বম্বে অডিশ্যনলৈ গ'লোঁ টপ 40 ফাৰ্ষ্টত টপ 40লৈ গ'লোঁ তাৰপিছত টপ 40ৰ পৰা টপ 22লৈ গ'লোঁ তো টপ 22লৈ মোৰ জাৰ্ণি আছিলে আৰু মাষ্টাৰ চেফ আপোনালোকে যদি চোৱা নাই এইটো ছিজন চাব এপিছ'ড 5ত মোৰ ষ্টৰিটো দেখাইছে ইহঁতি তো আপোনালোকে দেখা পাব কিন্তু ৰিচেণ্টলি যেতিয়া মই টেপেচিয়ালৈ যোৱাৰ কথাটো মোৰ দুজনীমান ফ্ৰেণ্ডে গম পালে মোৰ মঙলদৈৰ পৰা এগৰাকীয়ে সুধিছে এই যে মূৰত যে হেট পিন্ধি যে নাৱেদি গৈ আছিলে দেখাত কিবা থাইলেণ্ডেদি যোৱা থাইলেণ্ডৰ মাজেদি যে যেনেকৈ যায় তেতিয়া মই সঁচা মই নিজে যেতিয়া ফাৰহাক সেইটোৰ ওপৰত দেখিছোঁ বহুত ভাল লাগিছিলে তাই চিডল বনাইছিলে ন লাও পাত মানে ৰঙালাওৰ আগ ছিঙি আছিলা তুমি ভিডিঅ'টোত
আপোনালোকে দেখিব সেই ভিডিঅ'টো বহুত বেছি ভাল লগা হৈছে আৰু তোমালোকে যেতিয়া মুম্বাইলৈ গৈছিলা মুম্বাইত কিমান গৈছিলা মানে মুম্বাইলৈ মানে নৰ্থ ইষ্টৰ পৰা কেইজন গৈছিলে নৰ্থ ইষ্টৰ পৰা 3 জন গৈছে মুম্বাইলৈ অসমৰ পৰা 2 জন গৈছে মই আৰু ৰুহি হাফলং মানে আমি ছ'চিয়েল মিডিয়াত দেখা পাওঁ তেওঁ আৰু মই গৈছিলোঁ অসমৰ পৰা বম্বে অডিশ্যন মই ৰিচেণ্টলি তেওঁ এটা ইণ্টাৰভিউ দেখা পাইছিলোঁ মাষ্টাৰ চেফৰ হেৰি আৰু যি নহওক আৰু কথাটো কি তোমাৰ লগতে পাতিবলৈ মন থাকিলে ময়ো পাতিব পৰা নাছিলোঁ মানে না তুমি যেতিয়া গৈছিলা আমাৰ অসমলৈ আহোঁতে কি ৰান্ধি দেখুৱাইছিলা মই যেতিয়া গৈছিলোঁ ইয়াতো এটা অডিশ্যনটো ইয়াত গুৱাহাটী অডিশ্যনত মই এটাতো আপোনাৰ পেৰুভিয়ান ডিছ বনাইছোঁ অকণমান পানী লাগিব গুৱাহাটী অডিশ্যনটো তুমি কি কৰিলা গুৱাহাটী অডিশ্যনত মই 2টা ডিছ বনাই লৈ গৈছোঁ এটা আপোনাৰ আমাৰ বিহু জলপানটো মই মোৰ নিজৰ ষ্টাইলত বনাইছোঁ এইটো এটা ডিছ আমাৰ যিটো জলপানটোৱে কিন্তু মই অকণমান বেলেগকৈ বনাইছোঁ ইউনিকলি মই বনাইছোঁ বিহু জলপানটো তো এইটো খাই বিৰাট ভাল পাইছে আৰু এটা ডিছ মই বনাইছোঁ এইটো পেৰুভিয়ান ডিছ হয় পেৰুভিয়ান ডিছটো হয়তো মানে ক'ল্ড ডিছ হয় আৰু তাতে মই একো আপোনাৰ জুই ইউজ কৰা নাই এইটো কুকিংটো আমি এচিড দি পেলাই কৰিছোঁ তো নেমুৰ জুচ গোল নেমুৰ জুচ চব এচিড দি কৰিছা এচিড দি পেলাই মাছটো কুক কৰিছোঁ মই আৰু 2 ঘণ্টা একো জুই ব্যৱহাৰ হোৱা নাই তো এচিডত কুক কৰিছোঁ মাছটো আৰু এইটোৰ এটা মানে ডিছ মানে চালাড টাইপ এটা ডিছ মাছৰে বনাইছোঁ মই লগতে আপোনাৰ টেণ্ডাৰ ককনাট দিছোঁ গোল নেমু কাজি নেমু ৱাটাৰমেলন এইবোৰ চব ইউজ কৰিছোঁ ইউজ কৰি পেলাই মই এটা ডিছ দিছোঁ তো 2টা ডিছ খাই সিহঁতি বিৰাট ভাল পাইছে তাৰপিছত কলকাতাৰ অডিশ্যন গ'লাতে কলকাতা অডিশ্যনত গৈ তাতে আকৌ 2টা ডিছ মই বনাইছোঁ তাত কি বনালা তাতে এটাতো আপোনাৰ মাছ বনাইছোঁ মই ঔটেঙা দি মাছ এটা বনাইছোঁ ঔটেঙাৰ চচ দি এটা মাছ বনাইছোঁ আৰু লগতে এটা আমাৰ হেৰি সুশি ৰাইচ দিছিলোঁ বিটৰুট কাভিয়াৰো আছিলে লগতে এইটোৰ আৰু এটা ডিছ বনাইছোঁ মই কাজি নেমু ফ্ৰাইড চিকেন এইটো মোৰ মানে মামাজাকিটো বেষ্ট চেলাৰ হয় মানে কাজি নেমুৰ ফ্ৰাইড চিকেন হয় মানে এইটো ফ্ৰাইড চিকেনটো মানে মই কাজি নেমুৰ ফ্লেভাৰটো পুৰা মানে মোৰ মামাজাকিৰ স্পেচিয়েল হয় এইটো মানে বেষ্ট চেলাৰ হয় চবে ভাল পায় এইটো ফ্ৰাইড চিকেনটোত মই কাজি নেমু ইনফিউজ কৰি পেলাই দিছিলোঁ তো এইটো হৈছিলে আৰু আপোনালোকে তাইৰ এটা পেজ আছে মামাজাকি যিটো মানে এটা ইনষ্টাগ্ৰাম পেজ হয় আৰু কেতিয়াবা তাই ষ্টল দিয়ে মামাজাকি গুৱাহাটী আৰু কেতিয়াবা তাইৰ 2টা ষ্টলত মই গৈছোঁ কেতিয়াবা তাইৰ পৰা মই অৰ্ডাৰ কৰিও খাওঁ এবাৰ মোৰ মনত আছে কিবা এটা চুইট ডিছ আছিলে গোটেই ডিছখনটো সাংঘাতিক সোৱাদ আছিলে আৰু তাইতো মোৰ ঘৰত গৈয়ে থাকে বাৰু আমাৰ ঘৰতো কিবা কিবি চলাৰ মই অলপ আগতে মালপোৱা খালোঁ তাইৰ হাতত কিবা কিবি সেইবোৰ খাই থাকোঁ কিন্তু তাই মানে যিটো অৰ্ডাৰ লয় সেইটো মানে বহুত সোৱাদ থকা দেই মানে মিনিমাম 5টামান আইটেম আছিলে নেকি বোধ মই প্লেটাৰ আছিলে আৰু কেতিয়াবা তাই তেনেকৈ যোৱা চানডেটো তুমি ক'ত গৈছিলা চেৰি ব্লছম তাতো গৈছিলে এতিয়াও তাই শ্বিলঙত যাব অহা 2 তাৰিখে নেকি 2 তাৰিখে এবাৰ তাই জাজ হৈ যাব এইটো শুনি মোৰ বিৰাট ভাল লাগিছে যে তাই এতিয়া বিজনেছ নহয় তাইক জাজ হিচাপে মাতিছে শ্বিলঙৰ কি ফেষ্টিভেল এইটো হিলছ ফেষ্টিভেলত তাই বোলে জাজ হ'ব মোৰ ইমান ভাল লাগিছে শুনি তাই কথাটো শুনিয়ে ভাল লাগিছে যে তুমি জাজ হ'ব পৰাকৈ মানে সেইটো লেভেলত গৈছা আৰু গতিকে কি ক'ম মানে আৰু তাৰপিছত মুম্বাই অডিশ্যনত কি বনালা মুম্বাই অডিশ্যনত মই হেৰি বনাইছিলোঁ আপোনাৰ এইটো কলকাতা অডিশ্যন যোনটো বনাইছোঁ মই মাছৰ ঔটেঙা দি যোনটো ডিছ সেইটো আকৌ মই বম্বে অডিশ্যনত এইটো ডিছ বনাইছোঁ ঔটেঙা দি পেলাই ঔটেঙাটো ইয়াৰ পৰা লৈ গৈছা নেকি ইয়াৰ পৰা লৈ গৈছোঁ তো ইহঁতেও কৈছিলে আমাৰ ইয়াত ঔটেঙা নাপায় ভোট জলকীয়া ঔটেঙা যি তোমাৰ লাগে এইবোৰ বস্তু তুমি লৈ আহিবা তো মই ফ্লাইটত এইবোৰ চব লৈ গৈছোঁ যোৱাকালিতে আমাক বেলেগ ধৰণে বনাই দেখুৱাইছে ইমান টেষ্ট আছিলে না আমি মানে ৱাটাৰফলছত বহি এই ষ্টাৰ্টাৰৰ সোৱাদ লৈ আহিছোঁ মই লৈ গৈছিলোঁ কিবা অলপ ৰান্ধি পেলাই এতিয়া তোমাৰ নেক্সট কি কৰিবা আৰু মানে তোমাৰ মানে আকৌ মাষ্টাৰ চেফলৈ যাবৰ মন আছেনে নাই তোমাৰ এতিয়া মাষ্টাৰ চেফৰ পৰা মই যোনখিনি মানে মোৰ পপুলাৰিটি পাব আছিলে মই ইমানখিনি পালোঁ আৰু মানে ফিউচাৰৰ কথাটো এতিয়া নাজানো কি লাইফত কেতিয়া কি হয় এইটো নাজানো কিন্তু এতিয়া মই মামাজাকিক পুৰা ফ'কাছ কৰি আছোঁ চ' ডেট মোৰ মামাজাকিক আৰু আগবঢ়াই লৈ যাব পাৰোঁ আৰু এটা ফিজিকেল আউটলেট এটা মানে খুলিব পাৰোঁ মামাজাকিৰ তো সেইটোৱে মানে আৰু মানে তোমাৰ বয়স ইমান কম এইটো সময়তে তুমি এইখিনি আৰু মোৰ মনত আছে খুব বেছি দিন হোৱা নাই তুমি মই যেতিয়া তুমি ইঞ্জিনিয়াৰিঙৰ হেৰি লৈ পেলাই গুৱাহাটী আহিছা মই ভাবিছোঁ তুমি চাগে জব কৰি আছা তুমি যেতিয়া ক'লা বোলে মই বিৰিয়ানী হাউচ এখন আমাৰ পাৰ্টনাৰশ্বিপত কৰিছোঁ মই আকৌ অংকিতাক সুধিছোঁ এই কিয় বিৰিয়ানী হাউচত গ'ল জেনেৰেল মানুহেতো সেইটোৱে সুধিব ন তাই ইঞ্জিনিয়াৰিং
কৰি পেলাই আকৌ তাই বিৰিয়ানীত লাগিলে যে তাই ক'লে যে আনকি তাই ৰান্ধি খুব ভাল পায় তাৰপিছত লাহে লাহে কথা পাতি পাতি গম পালোঁ তাই মানে তাইৰ এখন পৃথিৱী আছে এই পৃথিৱীখনত তাই অকলে ঘূৰি থাকে নহয়নে মোৰো আছে এখন নিজৰ ৱৰ্ল্ড এখন সেইখন ৱৰ্ল্ডত মই নিজে ঘূৰি থাকোঁ গতিকে তাইৰ পঢ়া শুনাৰ হৈ গ'ল কেৰিয়াৰটো কৰিলে কিন্তু তাইৰ এতিয়াৰ যোনটো তাইৰ এখন পৃথিৱী আছে সেইখন তাই সেইটোৰ ওপৰতে ষ্টাডি কৰে তাইৰ বয়সৰ ছোৱালী এজনী যেনেকৈ উৰি ফুৰে তাইক আৰু মই বেছিভাগেই দেখোঁ বেলতলা বজাৰৰে ফটো দেখি থাকোঁ হয়নে তাইক খালি মই বেলতলা বজাৰতে ফটো তুলি থকা দেখোঁ ওলাই যায় তোলৈ যায় আৰু মানে ইমান মানে মই আৰু এটা বস্তু মই মন কৰিলোঁ যোৱাকালি মই এই কথাটো ৰাতি আহি অংকিতাক কৈছোঁ হা মই ক'বলৈ মন গৈছে মানুহৰ তাতে কনফিডেঞ্চ লেভেলটো ইমান বেছি তাইৰ দিয়া মই সিদিনা মই মানে একদম ডেমকাৰ পাহাৰে পৰ্বতে ঘূৰি ফুৰোঁ হা মই সিদিনা কালি চাই আছোঁ তাই একদম হাতত মই এইটো কেম্পিং গেছ লৈছে প্ৰেছাৰ কুকাৰ লৈছে এইবোৰ দাঙি মেলি শাৰী গুচাই গৈ একদম পাহাৰত যেতিয়া উঠি গৈ আছে সেইফালে অংকিতাৰ বোলে ভয় লাগিছে পাহাৰটোত কেনেকৈ উঠিম আৰু আমাৰ লগত কোনো ল'ৰা চৰাও নাই আমি নিজে মানে উঠি গৈ আছোঁ আৰু পাহাৰটোৰ ঝৰ্ণাটোৰ পাহাৰে কিন্তু তাই মই সেই কথাটো মন কৰিছোঁ মই মানে তাই ইমান বেছি কনফিডেঞ্চ নিজৰ ওপৰত বাঢ়ি গ'ল মানে মষ্ট প্ৰবলি এইটো মাষ্টাৰ চেফৰ পিছত যে মই জিকিব লাগিব মোৰ যিটো মানে সপোন আছে সপোনটো মই পূৰ্ণ কৰিব লাগিব সঁচানে তাই খোজত গম পায় তাইৰ যিটো মানে কামৰ মানে গৈছে মোক কৈছে হৈ গ'ল আৰু এতিয়া হ'ল মানে আমি তাতে বহি আৰু এতিয়া চুপতি মাৰি থকা সময় নাই কেইটা বাজিলে আজি 5টা বাজিলে আমি বেক কৰোঁ নেকি 5টা নহয় 4:30 বাজিছে বোধহয় বেক কৰোঁ নেকি মানে এনেই হ'লে আমি হয়তো আধা চাহ দেখোঁ তাই মানে এটা নিজৰ কেৰিয়াৰলৈকে এতিয়া ব্যস্ত যে সোনকালে ঘৰলৈ আহিব লাগে মোতকৈও বেছি মানে তাই চিৰিয়াছ আহিলোঁ আহি পেলাই আকৌ ইয়াতে আহি সোমাইছোঁ আৰু একাপ চাহ খাই গৈছোঁ মই সেই বস্তুটো মন কৰিলোঁ যে মানে এটা মানে হেৰি যোৱাৰ পিছত মানুহৰ কেনেকৈ কনফিডেঞ্চটো বাঢ়ে আৰু কেতিয়াও অহংকাৰীও নহ'বা মই জানো তুমি নোহোৱা নিজৰ সপোনটো লৈ গৈ থাকা সেয়া আৰু কি ক'ম তুমি মানে অসমীয়া খাদ্যৰ ওপৰত বহুত কৰি আছে তাইও এতিয়া তাই ৰিচেণ্টলি শিলচৰৰ খাদ্যৰ ওপৰত কৰিছে কিন্তু এবাৰ কিবা এটা কৰিলা না আজি বনাইছা নেকি তুমি কিবা এটা মই দেখা পালোঁ আজি ফৰাজ দাইল দি পেলাই বনাইছা ৰাজমাৰ নিচিনা যোনটো বিন থাকে মই আজি দেখা পাই আহিছোঁ আহোঁতে আপুনি ইনষ্টাগ্ৰামত দি থৈছে আজি ভাল লাগিলে যে আপুনি মোৰ ঘৰলৈ আহিছে মোৰ মামা জাকি হাউচত আহিছে আপুনি আৰু আপুনি মোৰ লগত এই ভিডিঅ'টো বনাই আছে মোৰ ভাল লাগিছে এইটো আৰু আপুনি নিজে এজনী মোৰ কাৰণে ৱণ্ডাৰ ৱুমেন হয় আপুনি কাৰণ আপুনি চব হেৰুৱায়ো আপোনাৰ হাজবেণ্ড হেৰুৱালে আপোনাৰ জীয়েকক হেৰুৱালে আপুনি চবকে হেৰুৱায়ো আপুনি নিজে যে মানে এইটো এজত যে ইমানখিনি কৰিব পাৰিছে এটা ইউটিউব চেনেল চলাই আছে আপুনি কোকো কেণ্ডিক লৈ এটা সৰু আপোনাৰ ফেমিলি এটা যে ইমান ধুনীয়াকৈ কৰি আছে আপুনি আৰু ছ'চিয়েল ৱৰ্কো আপুনি কৰি থাকে মানে আপোনাৰ পৰা মই বহুত ইনস্পিৰেশ্যন পাওঁ আৰু মানুহে সুধে নহয় যে লাইক তুমি ক'ৰ পৰা ইনস্পিৰেশ্যন পাওঁ তো মানে আপুনিও এজনী মানে লাইক মোৰ লাইফত এজনী বহুত ডাঙৰ ইনস্পিৰেশ্যন হয় থেংক ইউ আৰু মানে ভাল লাগিছে যে আপুনি এতিয়াও মানে ইমান মানে পজিটিভ ভাইব লৈ চলি আছে ইমান কনফিডেণ্ট হৈ থাকে আপুনি ইনফেক্ট মই যেতিয়া আহি আছিলোঁ ঘৰৰ পৰা এতিয়া গোটেই ৰাস্তাত ভাবি আহিছোঁ যে ছানডে'বিলাকত মই সদায় বৰ পেনিক হৈ থাকোঁ মানে ইভিনিং হ'লে মোৰ এটা পেনিক এটেক আহে মই ভাবিছোঁ মই ক'লৈ গৈ আছোঁ মইতো কিবা এটা কৰি আছোঁ ন এতিয়া মই মোৰ নিজৰ লাইফটোক মই নিজৰ যিটো এটা মোৰ এটা ইণ্ডিভিজুৱেল লাইফ আছে ন মই সেই ইণ্ডিভিজুৱেল লাইফটোৰ কাৰণে কাম কৰিছোঁ মই নিজক হেপী কৰিছোঁ কোকোহঁতক লৈ মোৰ বহুত ডিউটি আছে সেই ডিউটিবিলাক মই কৰিব লাগিব ইয়াৰ পৰা আকৌ মই বেক কৰি যাওঁতে বজাৰ কৰিব লাগিব আৰু তুমি অংকিতা তন্মী যিখিনি ছোৱালী মোৰ লগত জড়িত আছে সেই ছোৱালীখিনি আজি কিমান বছৰৰ আগত তোমালোক মোৰ ঘৰত আছিলা সাধাৰণতে হোষ্টেল বৰ্ডাৰৰ লগত মানে মালিকৰ ৰিলেশ্যন এনেকুৱা কোনো নাথাকে ন তুমি মোৰ হোষ্টেলত নাছিলা পেইংগেষ্ট হিচাপে আছিলা কোনো নাথাকে কিন্তু মোৰ লগত গোটেই ছোৱালীখিনি থাকি গ'ল হয়তো মই ইনকাম একো কৰিব নোৱাৰিলোঁ মোৰ নিজৰ ঘৰো নাছিলে ভাড়া ঘৰত কৰিছিলোঁ কিন্তু মই মানুহ পালোঁ আৰু সেই মানুহৰ ভেলুটো চাগে পইচাতকৈ বহুত উৰ্ধৰ বহুত ওপৰৰ আমি পইচাকেই পাগল হৈ থাকোঁ কিন্তু এই যে মানুহ পালোঁ মানুহ পাবৰ কাৰণে চাগে মই হোষ্টেল খুলিছিলোঁ আৰু মোৰ সেই টিউলিপছ হোষ্টেলৰ পৰা যিবিলাক টিউলিপছ ফুল মোৰ জীৱনত ৰৈ গ'ল আৰু সেইকাৰণে চাগে ইমান দুখৰ পিছতো মোৰ গাৰ্ডেনখন এনি টাইম ফুলেৰে সৈতে জাতিষ্কাৰ হৈ থাকে বহুত ভাল লাগিলে কি ক'ম আৰু তোমাৰ কথাখিনিও মোক অলপ চুই গ'ল যে দুখ লাগিলেও দুখটোক অলপ কণ্ট্ৰল কৰি দিওঁ যে নাই মই কিবা এটা কৰি আছোঁ মই নিজৰ কাৰণে কৰি আছোঁ বৰ্তমান চবৰ কাৰণেও কৰি আছে অকল নিজৰ কাৰণে নহয় মানে আননয়িংলি আপুনি কৰি আছে চবৰ কাৰণে কৰি আছে অকল আজি আপুনি মোৰ লগত কিবা এটা ভিডিঅ' বনাই আছে আপুনি এজনী কুৱেৰ কমিউনিটিৰ ট্ৰান্সজেণ্ডাৰৰ লগতো কৰিছে আপুনি ভিডিঅ' ড্ৰাইভাৰৰ লগত আপুনি কৰিছে আপুনি চবৰ কাৰণে কৰি আছে মই এইটো নহয় যে একদম হাই প্ৰফাইল মানুহৰ কাৰণে মই দৌৰি আছোঁ মই একদম সৰু মানুহবিলাকক
মানে বাছত সেফটি পিন বিক্ৰী কৰা ল'ৰা এটাকো মই ভিডিঅ' কৰি লৈ আহোঁ যিমান ভাল লাগে সি বাছত সেফটি পিন বিক্ৰী কৰি নিজৰ পেটৰ ভাত মুঠিৰ কাৰণে চিন্তা কৰিছে আজি আনকি এনেকুৱা হৈছে চকুটো খুলিয়ে মোৰ চান্নিলে মনত পৰিছে চান্নি বিহাৰ গৈছে তাইও মানে ছট পূজাত গৈ মোৰ কাৰণে পূজা দিছে যে মোৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব লাগে ইমান মৰম লাগিছে মোৰ ইউটিউব চেনেলৰ আমি চবেই বিচাৰিছোঁ যে আপোনাৰ ইউটিউব চেনেলটো আৰু গ্ৰ' হওক আৰু আগলৈ যাওক এণ্ড আমি বিচাৰোঁ যে আপোনাৰ মানে ছাবস্ক্ৰাইবাৰ্ছটো বাঢ়ি যাব আপোনালোকে চবেই এইটো ভিডিঅ' প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু আমি আৰ্ট পাৰ্টনাৰ চেনেলক মানে একদম ওপৰত লৈ যাব লাগে আৰু এতিয়া থেংক ইউ মামা জাকিৰ ভাড়া ঘৰত থকা এই অকণমানি কোঠালিটোৰ পৰা মই এতিয়া ওলাই যাম আশা কৰোঁ খুব সোনকালে মামা জাকিৰ আউটলেটত মই বহিবলৈ পাম এখন ফটো উঠিবলৈ পাম মাষ্টাৰ চেফৰ লগত মাষ্টাৰ চেফ তেখেত আৰু এতিয়া মই যাব ওলাইছোঁ আশা কৰোঁ আৰু বহুত কিবা তাইক লৈ পেলাই চাগে হ'ব সপোন তাইও দেখিছে আমিও দেখিছোঁ তাইক লৈ আৰু এতিয়া যাম বেলতলা বজাৰ আজি বেলতলা বজাৰ আছে মই ভাবিছোঁ ব্ৰেণ্ড এম্বেচেডৰ হয় তেখেত বেলতলা বজাৰৰ ব্ৰেণ্ড এম্বেচেডৰ লৈ গ'লে কিজানি এখন সস্তাই পাওঁ এতিয়া বজাৰ শেষ হ'ব হৈছে লগ পাম কেতিয়াবা আকৌ ভাড়াক লৈ নেক্সট ভিডিঅ'ত থেংক ইউ